নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান চামলৈ পুনৰবাৰ ওয়েলকাম জনাইছো বন্ধুসকল আমি আজি 30 মাৰ্চত হ'বলগীয়া ডিএমই নন টেকনিক্যাল গ্ৰেড 3 এক্সামৰ কাৰণে উপযোগী হোৱাকৈ 30টা অতিকে ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিছো আপুনি সেই 30টা কোৱেশ্চন নিজে এটেম্প কৰিব আৰু আমাক কমেন্টত জনাব যে আপুনি 30ৰ ভিতৰত কিমান নম্বৰ পালে তেতিয়ালে বলক বন্ধুসকল আমি বেছি দেৰি নকৰি আজিৰ আমাৰ ভিডিঅটো ষ্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চনত কৰিছে Who is the Supreme Commander of the Indian Armed Forces? Indian Armed Forces or Supreme Commander বুলি আমি কাক জানো? দিয়া থকা অপচন কেইটাৰ ভিতৰত এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন নম্বৰ বি প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতি প্ৰেসিডেন্টক আমি আমাৰ ইন্ডিয়ান আৰ্ম ফোৰ্সৰ সুপ্ৰিম কমান্ডাৰ বুলি জানো বন্ধুসকল ইয়াতে আমি প্ৰেসিডেন্টৰ বিষয়ে আৰু দুটামান ইম্পৰ্টেন্ট পইণ্ট ডিসকাস কৰিম আৰু প্ৰথম পইণ্টটো হ'ল যে আমাৰ ইন্ডিয়াৰ ফাৰ্স্ট সিটিজেন বুলি আমি কাক জানো আমাৰ ইন্ডিয়াৰ ফাৰ্স্ট সিটিজেন হৈছে প্ৰেসিডেন্ট ঠিক আছে আৰু কেতিয়াবা কোৱেশ্চনত মানে পৰীক্ষাত এইটো কোৱেশ্চন আহে যে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ তেতিয়া হলে তাৰ আনসাৰ হৈ যাব 5 বছৰ ঠিক আছে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হৈ গল 5 বছৰ কোৱেশ্চন নম্বৰ 2 ত আমাক খুদিছে the Rajya Sabha is also known as মানে ৰাজ্য সভা আৰু কি নামেৰে জনা যায় দিয়া থকা অপচন কেইটাৰ ভিতৰত ৰাজ্য সভাৰ আন এটা নাম হ'ব আপাৰ হাউস সো অপচন নম্বৰ বি হৈ যাব আমাৰ ইয়াতে কাৰেক্ট আনসাৰ ৰাজ্য সভাৰ আন এটা নাম হৈছে আপাৰ হাউস বন্ধুসকল ইয়াতে আমি ৰাজ্য সভা আৰু লোকসভাৰ বিষয়ে অলপমান ষ্টাডি কৰি লম আৰএছ মানে কি ৰাজ্য সভা আৰু এলএছ মানে লোকসভা বন্ধুসকল যেটো আৰএছ অৰ্থাৎ ৰাজ্য সভা আছে তাক আমি কি বুলি জানো জাস্ট ডিসকাস কৰিলো হেতু হৈছে ইউএইচ অৰ্থাৎ আপাৰ হাউস এইটোৰ উপৰিও ৰাজ্য সভাৰ আৰু এটা নাম আছে হেতু হৈছে কাউন্সিল অফ স্টেট মানে ৰাজ্য সভাক আমি কাউন্সিল অফ স্টেট বুলিও জানো ঠিক আছে নেক্সট আমি চাম লোকসভাৰ বিষয়ে এই যেটো লোকসভা আছে তাক আমি লোৱাৰ হাউস বুলি জানো লোৱাৰ হাউস ঠিক আছে ৰাজ্য সভা আপাৰ হাউস লোকসভা লোৱাৰ হাউস ৰাজ্য সভাক যেদৰে আমি কাউন্সিল অফ স্টেট বুলি জানো ঠিক তেনেদৰে আমি লোকসভাক হাউস অফ পিপল বুলি জানো কি বুলি জানো হাউস অফ পিপল আৰু কেতিয়াবা এক্সামত এইটো কোৱেশ্চন আহে যে ৰাজ্য সভাৰ মানে সদস্যবিলাকৰ কাৰ্যকাল কিমান বছৰ হেতু হৈ যাব 6 মানে 6 বছৰ ঠিক তেনেদৰে লোকসভাৰ মেম্বাৰবিলাকৰ কাৰ্যকাল হৈ যাব 5 বছৰ সো এটো মতে হৈ দিব ৰাজ্যসভা 6 বছৰ লোকসভা 5 বছৰ ঠিক আছে গোটেইখিনি পইণ্ট ক্লিয়াৰ হৈ গল ইয়াতে কোৱেশ্চন নম্বৰ 3 কি হৈছে হু ওয়াজ দা সেকেন্ড প্ৰেসিডেন্ট অফ ইন্ডিপেন্ডেন্ট ইন্ডিয়া মানে স্বাধীন ভাৰতৰ সেকেন্ড জন প্ৰেসিডেন্ট অৰ্থাৎ সেকেন্ড ৰাষ্ট্ৰপতি কোন হয় প্ৰথম কোন আছিল প্ৰথম আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সেকেন্ড হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন অপচন নম্বৰ ডি হ'ব ইয়াতে কাৰেক্ট আনসাৰ বন্ধুসকল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন সেকেন্ড প্ৰেসিডেন্ট আছিল কিন্তু ফাৰ্স্ট ভাইস প্ৰেসিডেন্ট আছিল সো এটো মনত ৰাখি থব ফাৰ্স্ট ভাইস প্ৰেসিডেন্ট কোন আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু থাৰ্ড প্ৰেসিডেন্ট কোন আছিল থাৰ্ড 3 নম্বৰ জন ৰাষ্ট্ৰপতি কোন আছিল তেখেতৰ নামটো হ'ব ডক্টৰ জাকিৰ হুসেন ঠিক আছে কোৱেশ্চন নম্বৰ 4 ত কি হৈছে which article of the constitution provides for the abolition of untouchability মানে আমাৰ সংবিধানৰ কোনটো আৰ্টিকেলত untouchability abolitionৰ কথা আছে মানে অস্পৃশ্যতা হেতু উচ্ছেদ কৰিছে মানে অস্পৃশ্যতাটো নোহোৱা কৰিছে তাৰ বিষয়ে কোনটো আৰ্টিকেলে কৈছে হেতু আমাক এইটো কোৱেশ্চনত খুদিছে তো দিয়া থকা অপচন কেইটাৰ ভিতৰত তাৰে কাৰেক্ট আনসাৰ হ'ব আৰ্টিকেল 17 ঠিক আছে মানে আৰ্টিকেল 17 অফ এবলিশন অফ আনটাচেবিলিটিৰ কথা আছে বন্ধুসকল আমাৰ সংবিধানখনত টোটেল কিমানটা আৰ্টিকেল আছে ইন্ডিয়ান কনস্টিটিউশন হ্যাজ 448 আৰ্টিকেলস অৰ্থাৎ আমাৰ ইন্ডিয়ানখনত টোটেল 448টা আৰ্টিকেল আছে Question number 5 ত আমাক খুদিছে who appoints the chief minister of a state মানে এখন ষ্টেটৰ যিজন সিএম থাকে
তেখেতক কোনে নিযুক্তি দিয়ে মানে কোনে এপইন্ট কৰে সেইটো সুধিছে আমাক কোৱেশ্চনটো তো দিয়া থকা অপচন কেইটাৰ ভিতৰত যদি আমি কাৰেক্ট এনসাৰটো চাও তাৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ সি গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল মানে ৰাজ্যপালে সিএমক নিযুক্তি দিয়ে কোৱেশ্চন নম্বৰ 6 সুধিছে যে হু ইজ নোন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া মানে ইণ্ডিয়াৰ নেপোলিয়ন বুলি আমি কাক জানো এইটো এটা বহুতে বেছি ৰিপিট হৈ থকা কোৱেশ্চন আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি সমুদ্ৰগুপ্তক আমি ইণ্ডিয়াৰ নেপোলিয়ন বুলি জানো এই যিজন সমুদ্ৰগুপ্ত আছে তেখেত কোন বংশৰ ৰজা আছিলে নামটো পঢ়িলে গম পোৱা যায় সমুদ্ৰগুপ্ত তো ডেফিনেটলি গুপ্ত বংশৰে ৰজা হ'ব কোন বংশৰ ৰজা গুপ্ত বংশৰে ৰজা হ'ব আৰু আমি ইয়াতে এইটো জানিব লাগিব যে সমুদ্ৰগুপ্ত কোনে নেপোলিয়ন নামটো দিছিলে তেখেতৰ নামটো হৈছে ভিনচেন্ট স্মিথে সমুদ্ৰগুপ্তক নেপোলিয়ন নামটো দিছিল ভিনচেন্ট স্মিথ হৈ যাব ঠিক আছে বন্ধুসকল ইয়াতে আমি সমুদ্ৰগুপ্তৰ বিষয়ে আৰু দুটামান পইণ্ট জানি থম ঠিক আছে সমুদ্ৰগুপ্তৰ ৰাজকুমাৰ এজন কোৰ্ট পয়েট আছিলে ঠিক আছে এজন মানে কবি আছিলে আৰু সেই কবিজনৰ নাম হৈছে ইম্পৰ্টেন্ট হয় সো কৈ আছো সেই কবিজনৰ নাম হ'ল হৰিসেন কেতিয়াবা কৰে যে হৰিসেন কোন ৰজাৰ ৰাজকুমাৰ এজন কবি আছিলে কোন হ'ব সমুদ্ৰগুপ্ত আৰু এইজন হৰিসেনেই আলাহাবাদ পিলাৰ ইনস্ক্ৰিপশনখন লিখিছিল ঠিক আছে হৰিসেনে কি লিখিছিল আলাহাবাদ পিলাৰ ইনস্ক্ৰিপশন কোৱেশ্চন নম্বৰ 7 হু ৰোট দ্য বুক ইণ্ডিকা নামৰ যিখন কিতাপ আছে সেই কিতাপখন তলত দিয়া কোনজন ব্যক্তিয়ে লিখিছিল তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি মেগাস্থিনিছে ইণ্ডিকাখন লিখিছিল বন্ধুসকল মোক কমেন্টত জনাব যে মেঘদূতখন কোনে লিখিছিল তাৰ এনসাৰটো এই তিনিজনৰে কোনোবা এজন হয় মানে এ সি ডি অপচনৰে কোনোবা এজন হয় মোক কমেন্টত জনাব যে মেঘদূতখন কোনে লিখিছিল কোৱেশ্চন নম্বৰ 8 কি সুধিছে জাতীয় সংসদ is the name of the parliament of which country মানে কোনখন দেশৰ পাৰ্লিয়ামেন্টক আমি জাতীয় সংসদ বুলিও জানো আমাৰ ইণ্ডিয়াৰ পাৰ্লিয়ামেন্টক কি বুলি জানো এটোটো পাৰ্লিয়ামেন্টে হ'ব কিন্তু কিছুমান দেশৰ পাৰ্লিয়ামেন্টক পাৰ্লিয়ামেন্ট বুলি নকয় বেলেগ নামেৰে জনা যায় ঠিক আছে জাতীয় সংসদ কাৰ ঠিক আছে এটো হৈছে কোৱেশ্চন জাতীয় সংসদ হৈছে বাংলাদেশৰ পাৰ্লিয়ামেন্টৰ নাম যদি আমি চাও আফগানিস্তানৰ পাৰ্লিয়ামেন্টখনৰ নাম কি তো হেতু আনসাৰ হৈ যাব শোৰা ইয়াৰে আৰু এটা নাম আছে হেতু হৈছে শোৰা বা শুৰা এটো আফগানিস্তানৰ পাৰ্লিয়ামেন্টৰ নাম কোৱেশ্চন নম্বৰ 9 ত সুধিছে হু ওয়াজ দ্য ফাৰ্স্ট মুঘল এম্পায়াৰ অফ ইণ্ডিয়া ইণ্ডিয়াৰ প্ৰথম গৰাকী মুঘল শাসকৰ নাম কি হয় ইজি কোৱেশ্চন আৰু ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি বাবৰ হৈছে মুঘল সাম্ৰাজ্যৰ প্ৰথমজন শাসক আৰু এইজন বাবৰে 1526 চনৰ যিখন পানিপথৰ ফাৰ্ষ্ট বেটেল হৈছিল তাত লোধি বংশৰ যিজন শেষ ৰজা আছিল কি নাম আছিল ইব্ৰাহিম লোধি তেখেতক পৰাস্ত কৰি আমাৰ ভাৰতত মানে মুঘল সাম্ৰাজ্যৰ স্থাপন কৰিছিল কোৱেশ্চন নম্বৰ 10 সুধিছে যে হুইচ ভাইসৰয় ওয়াজ assassinated in Andaman and Nicobar Island মানে কোনজন ভাইসৰয় আন্দামান এণ্ড নিকোবৰ কি কৰা আছিল হত্যা কৰা আছিল কিল কৰা আছিল বন্ধুসকল আমাৰ ইণ্ডিয়াত অনলি এগৰাকীয়ে ভাইসৰয় আছে যাক নেকি ইণ্ডিয়াত হত্যা কৰা আছিল মাত্ৰ এজনেই আছে আৰু তেখেতৰ নামটো হৈ যাব লৰ্ড মায়ো ঠিক আছে লৰ্ড মায়ো বন্ধুসকল কোৱেশ্চন নম্বৰ 11 টো ষ্টাৰ্ট কৰাৰ আগতে সকলোকে এটা ৰিকুৱেষ্ট যে যিবিলাকে আমাৰ ভিডিঅ'বিলাক চাই আছে বা ভিডিঅ'বিলাক পছন্দ কৰিছে ভাল পাইছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে আমি ফিউচাৰত যিবিলাক ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশন পাই থাকে ঠিক আছে বন্ধুসকল আমি আগবাঢ়িছো আমাৰ নেক্সট কোৱেশ্চনটো লৈকে কোৱেশ্চন নম্বৰ 11 ত কি সুধিছে দা ট্ৰপিক অফ ক্যান্সাৰ অৰ্থাৎ কৰ্কট ক্ৰান্তি ৰেখা passes through how many Indian state কিমান কেখন ইণ্ডিয়ান ষ্টেটৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে ঠিক আছে এইটো কোৱেশ্চন আমি এনসাৰ কৰাৰ আগতে আমি জানিব লাগিব যে কোন কেখন ষ্টেটৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে তো প্ৰথমতে আমি ষ্টেট কেখনৰ নাম ধুনিয়াকৈ চাই লম
প্ৰথমখন হৈছে গুজৰাট, দেন ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল আৰু ত্ৰিপুৰা আৰু মিজোৰাম। ইয়াতে আমি অলপমান মেপৰ সহায় লৈ মানে ষ্টেট কেইখন ভালকে চাই ল'ম, ঠিক আছে। বন্ধুসকল, এই যিডাল ৰেখা গৈছে এইডাল হৈছে কৰ্কট ক্ৰান্তি ৰেখা, ঠিক আছে। প্ৰথম কোনখন ষ্টেটৰ মাজেৰে গৈছে? গুজৰাট, তাৰপিছত ৰাজস্থান, দেন মধ্যপ্ৰদেশ, তাৰপিছত ইউপি মানে উত্তৰ প্ৰদেশ, দেন ছত্তীশগড়, ঝাৰখণ্ড, এইখন হৈছে ৱেষ্ট বেংগল, আৰু আমাৰ নৰ্থ ইষ্টৰ মাত্ৰ দুখন ষ্টেটৰ মাজেৰে গৈছে, তাৰে এখন হৈছে ত্ৰিপুৰা, এইটো ত্ৰিপুৰা, আৰু এখন হৈছে মিজোৰাম। কেতিয়াবা এনেকৈ সুধিব পাৰে যে নৰ্থ ইষ্টৰ কোন দুখন ষ্টেটৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। জাষ্ট মনত ৰাখিব এমটিৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এম ফৰ মিজোৰাম, টি ফৰ ত্ৰিপুৰা। কিমানখন ষ্টেট হ'ল টোটেল? আমাৰ 8খন। চ' এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, 8খন, ঠিক আছে। কৰ্কট ক্ৰান্তি ৰেখা আমাৰ ইণ্ডিয়াৰ টোটেল 8খন ষ্টেটৰ মাজেৰে পাৰ হৈ গৈছে। ক্লিয়াৰ? কুৱেশ্যন নম্বৰ 12 সুধিছে যে হুইচ ইণ্ডিয়ান ৰিভাৰ ইজ ন'ন এজ দ্য চৰো অফ বিহাৰ, অৰ্থাৎ কোনখন ভাৰতীয় নদীক আমি বিহাৰৰ দুখ বুলি জানো? অপশ্যন কেইটাৰ ভিতৰত এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, কোচি। কোচি নদীক আমি বিহাৰৰ দুখ অৰ্থাৎ চৰো অফ বিহাৰ বুলি জানো। কুৱেশ্যন নম্বৰ 13 সুধিছে যে হোৱাট ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া, আমাৰ ইণ্ডিয়াত থকা সকলোতকৈ দীঘল নেশ্যনেল হাইৱে তলত দিয়া কোনটো হয়? প্ৰথমতে আমি আমাৰ ইণ্ডিয়া মেপখন মই দেখুৱাই আপোনালোকক দেখাম যে সকলোতকৈ দীঘল নেশ্যনেল হাইৱে কোনডাল হয় একচুৱেলি, ঠিক আছে। মই মেপখন এবাৰ দেখুৱাই আছো, ঠিক আছে। এই মেপখনত সকলোতকৈ দীঘল কোনডাল দেখিছে? এই যিডাল মানে কি নৰ্থত ষ্টাৰ্ট হৈ কেনে এইটো চাই লওক, এইটো হ'ল শ্ৰীনগৰ, ঠিক আছে। এই ৰেখাডাল শ্ৰীনগৰৰ পৰা ষ্টাৰ্ট হয় আৰু ক'ত শেষ হয়? কন্যাকুমাৰীত শেষ হয়। এই যিডাল লাইন দেখা পাইছে এইডালেই হৈছে নেশ্যনেল হাইৱে, যিডাল নেকি চবচে লম্বা হয়। এতিয়া আমি চাম যে কোনটো হয় ইয়াৰ এনচাৰ, একজেক্ট এনচাৰ কোনটো হয়। তো দিয়া থকা অপশ্যন কেইটাৰ ভিতৰত এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব নেশ্যনেল হাইৱে 44, অৰ্থাৎ অপশ্যন নম্বৰ এ, নেশ্যনেল হাইৱে 44। ক'ৰ পৰা ক'লৈকে যায় বুলি ক'লো মই? জম্মু এণ্ড কাশ্মীৰ, তাৰ পৰা ক'লৈকে যায়? তামিলনাডুলৈকে যায়। জম্মু কাশ্মীৰৰ যদি স্পেচিফিক সেই ঠাইখনৰ নাম চাওঁ, সেইটো হৈ যাব শ্ৰীনগৰ। কি হৈ যাব? শ্ৰীনগৰ। আৰু তামিলনাডুৰ ক'লৈকে যায়? কন্যাকুমাৰী। কে ফৰ কন্যা, কে ফৰ কুমাৰী, মই শ্বৰ্টকে লিখি দিছোঁ কে, অৰ্থাৎ কন্যাকুমাৰী। জম্মু আৰু কাশ্মীৰৰ পৰা তামিলনাডু, নেশ্যনেল হাইৱে 44, সবচে লংগেষ্ট। কুৱেশ্যন নম্বৰ 14 কি সুধিছে? হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট ফৰেষ্ট কভাৰ ইন ইণ্ডিয়া, মানে আমাৰ ইণ্ডিয়াৰ কোনখন ষ্টেটৰ ফৰেষ্ট কভাৰটো সকলোতকৈ বেছি হয়? মানে বেলেগ বেলেগ ষ্টেটতকৈ ইয়াৰ ফৰেষ্ট কভাৰটো বেছি, মানে ইয়াত জংঘলৰ পৰিমাণ, অৰণ্যৰ পৰিমাণ বেছি হয়। আৰু এইটো কুৱেশ্যনৰ যদি আমি কাৰেক্ট এনচাৰ চাওঁ, কাৰেক্ট এনচাৰটো হ'ব MP, অৰ্থাৎ মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ ফৰেষ্ট এৰিয়াটো ইণ্ডিয়াৰ বাকীবিলাক ষ্টেটৰ তুলনাত লাৰ্জেষ্ট হয়, ঠিক আছে। এইখন হৈছে আমাৰ MP, আৰু ইয়াৰ কি হয়? ফৰেষ্ট কভাৰটো বেছি হয়, এইখন MP। মেপত চাই লওক, এইখন MP হয়। কুৱেশ্যন নম্বৰ 15 দ্য চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট, চাইলেণ্ট ভেলী নামৰ যিখন নেশ্যনেল পাৰ্ক আছে সেইখন তলত দিয়া কোনখন ষ্টেটত আছে? বন্ধুসকল, যিখন চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক আছে সেইখন অপশ্যন নম্বৰ চি, কেৰেলাত আছে। আমি ইয়াতে চাম যে কেৰেলাত চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্কখনৰ বাহিৰেও আৰু কোনকেইখন ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক আছে, মানে যিকেইখন মানে এক্সাম পইণ্ট অফ ভিউৰ পৰা অলপ বেছি ইম্পৰ্টেণ্ট হয়। তো এখনটো হৈ গ'ল চাইলেণ্ট ভেলী, ঠিক আছে। আনখন হৈ যাব ইৰাভিকুলাম, KULAM, ইৰাভিকুলাম নেশ্যনেল পাৰ্ক। আৰু এখন আছে, সেইখন হৈছে পেৰিয়াৰ নেশ্যনেল পাৰ্ক। ক'ত আছে? কেৰেলাতে আছে। আৰু এখন আছে, সেইখন হৈছে আনামুডি শোলা NP, অৰ্থাৎ নেশ্যনেল পাৰ্ক। ইৰাভিকুলাম, পেৰিয়াৰ, আনামুডি শোলা, আৰু এখন কি আছে? চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক, ঠিক আছে। এই গোটেইকেইখন কেৰেলাত আছে। নেক্সট কুৱেশ্যনত সুধিছে যে
Who is known as the father of Indian economy? আমাৰ ইণ্ডিয়ান ইকনমিৰ ফাদাৰ বুলি ক'লে আমি কাক জানো? আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি, দাদাভাই নৰজি। বন্ধুসকল ইয়াতে আমি দাদাভাই নৰজিৰ বিষয়ে আৰু দুটামান ইম্পৰ্টেণ্ট পইণ্ট ডিছকাছ কৰিম। ইয়াৰে প্ৰথম পইণ্টটো হ'ব যে দাদাভাই নৰজিক আমি গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি জানো। গ্ৰেণ্ড অল্ড মেন, বহুকেইবাৰ এক্সামত আহিছে যে হু ইজ ন'ন এজ গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া, কি হ'ব আনসাৰ? দাদাভাই নৰজি। লগতে এইটো কুৱেশ্যনো আহে যে পভাৰ্টি এণ্ড আনৰিলিজ ৰোল অফ ইণ্ডিয়া, এই যিখন কিতাপ আছে কোনজন ব্যক্তিয়ে লিখিছিল? কি হ'ব আনসাৰ? দাদাভাই নৰজি। কুৱেশ্যন নম্বৰ 17, দ্য মতি মছজিদ ইন দ্য ৰেড ফৰ্ট দিল্লী ৱাজ বিল্ড by which Mughal emperor? মতি মছজিদ যিটো নেকি ৰেড ফৰ্ট অৰ্থাৎ লালকিল্লাত আছে, সেইটো কোনজন মোগল শাসকে বনাইছিল? বন্ধুসকল এই যিটো মতি মছজিদ আছে সেইটো বনাইছিল অপচন নম্বৰ সি ঔৰংজেবে। কাৰেক্ট আনসাৰ হৈ যাব অপচন নম্বৰ সি ঔৰংজেব। কুৱেশ্যন নম্বৰ 18, দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া চমুকৈ RBI was established in which year? মানে RBI টো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ 1935। 1935ত RBI টো এষ্টাব্লিছ কৰা হৈছিল। বন্ধুসকল ইয়াতে আমি RBI ৰ বিষয়ে দুটামান আৰু ইম্পৰ্টেণ্ট পইণ্টছ ডিছকাছ কৰিম। তো প্ৰথম পইণ্টটো হ'ল যে RBI এষ্টাব্লিছ কেতিয়া হৈছিল? 1935, আমি অলৰেডি ডিছকাছ কৰিলোঁ। নেক্সট কথাটো হ'ল যে RBI ৰ যিটো হেডকোৱাৰ্টাৰ সেইটো ক'ত আছে? বন্ধুসকল RBI ৰ যিটো হেডকোৱাৰ্টাৰ সেইটো আছে মুম্বাই। লগতে কেতিয়াবা এক্সামত এইটো কৰে যে RBI যিটো লগো হয়, যিটো চিম্বল হয়, সেইটো কি হয়? সেইটো হৈছে এ টাইগাৰ ষ্টেণ্ডিং আণ্ডাৰ এ পাম ট্ৰী, আৰু এইটো হৈছে সেই চিম্বলটো। এইটো চিম্বল দেখিছে, এইটো হৈছে আমাৰ RBI চিম্বল। কুৱেশ্যন নম্বৰ 19ত সুধিছে যে who issues 1 rupee notes in India? আমাৰ ইণ্ডিয়াত 1 rupee notes কোনে ইছ্যু কৰিছিল? কোনে ইছ্যু কৰিছে সেইটো আমাক সুধিছে। বন্ধুসকল এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন নম্বৰ বি, মিনিষ্ট্ৰী অফ ফাইনেন্স অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। মিনিষ্ট্ৰী অফ ফাইনেন্সে এই যিটো 1 rupee notes আছে সেইটো ইছ্যু কৰাইছিল। কুৱেশ্যন নম্বৰ 20 সুধিছে যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GST? GST ৰ ফুল ফৰ্ম কি হয়? ইয়াতে GST ৰ ফুল ফৰ্ম হৈ যাব অপচন নম্বৰ সি, গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স। বন্ধুসকল আমাৰ ইণ্ডিয়াত কিমান চনৰ কিমান তাৰিখে GST ইমপ্লিমেণ্ট হৈছিল? যদি সেইটো সোধে তাৰ আনসাৰ হৈ যাব 2017 চনৰ 1 জুলাই। মানে 2017 চনৰ 1 জুলাই আমাৰ ইণ্ডিয়াত GST ইমপ্লিমেণ্ট কৰোৱা হৈছিল। যদি আমি চাওঁ যে প্ৰথমখন কাণ্ট্ৰি য'ত নেকি ফাৰ্ষ্ট GST ইমপ্লিমেণ্ট কৰোৱা হৈছিল, তেতিয়াহ'লে সেই কাণ্ট্ৰি দেশখনৰ নাম হৈ যাব ফ্ৰান্স। আৰু ফ্ৰান্সত 1954ত GST ইমপ্লিমেণ্ট কৰোৱা হৈছিল। কুৱেশ্যন নম্বৰ 21ত কি সুধিছে? হোৱাট ইজ দ্য হেভিয়েষ্ট নেচাৰেলি অকাৰিং এলিমেণ্ট অন আৰ্থ? পৃথিৱীত পোৱা সকলোতকৈ হেভি এলিমেণ্ট কোনটো হয়? তো প্ৰথম অপশ্যন দিয়া আছে ইউৰেনিয়াম, নেক্সট লিড, নেক্সট গ'ল্ড, ডিত দিয়া আছে প্লেটিনাম। তো দিয়া থকা অপশ্যনকেইটাৰ ভিতৰত এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন নম্বৰ এ, ইউৰেনিয়াম। ইউৰেনিয়াম হৈছে হেভিয়েষ্ট। ঠিক আছে। কুৱেশ্যন নম্বৰ 22, হু ডিস্কভাৰ্ড এক্স-ৰে? এক্স-ৰে কোনে ডিস্কভাৰ কৰিছিল? এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি, উইলহেম ৰ'য়েণ্টজেন। উইলহেম ৰ'য়েণ্টজেনে এক্স-ৰে ডিস্কভাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 23ত কি সুধিছে? হোৱাট ইজ দ্য SI ইউনিট অফ প্ৰেছাৰ? প্ৰেছাৰৰ SI ইউনিট কি হয়? বন্ধুসকল দিয়া থকা অপশ্যনকেইটাৰ ভিতৰত প্ৰেছাৰৰ যিটো SI ইউনিট সেইটো হ'ব অপশ্যন নম্বৰ বি, পাস্কেল। পাস্কেল হৈছে প্ৰেছাৰৰ SI ইউনিট। নিউটন, নিউটন কাৰ ইউনিট? নিউটন হৈছে ফ'ৰ্চৰ ইউনিট। আৰু ৱাট হৈছে পাৱাৰৰ ইউনিট। আৰু যদি চাওঁ জুল, জুল কাৰ ইউনিট? জুল হৈছে এনাৰ্জিৰ ইউনিট।
মানে এনাৰ্জিৰ SI ইউনিট জুল, ফ'ৰ্চৰ নিউটন, পাৱাৰৰ ৱাট আৰু প্ৰেছাৰৰ পাস্কেল। কুৱেশ্যন নম্বৰ 24 কি সুধিছে, দ্য অজন লেয়াৰ ইজ মেইনলি ফাউণ্ড ইন হুইচ এটমস্ফেৰিক লেয়াৰ। আমাৰ পৃথিৱীৰ ওপৰত যিকেইটা এটমস্ফেৰিক লেয়াৰ আছে তাৰে কোনটো লেয়াৰত আমাৰ যিটো অজন লেয়াৰ থাকে সেইটো পোৱা যায়। বন্ধুসকল অজন লেয়াৰ কি হয়, মানে আমাৰ পৃথিৱীৰ ওপৰত থকা এটা লেয়াৰ হয় যি নেকি আমাৰ সূৰ্যৰ পৰা অহা যিবিলাক আল্ট্ৰা ভায়োলেট ৰেডিয়েশ্যন সেইবিলাকক পৃথিৱীলৈ অহাত বাধা দিয়ে। আৰু সেই যিটো অজন লেয়াৰ ক'ত আছে সেইটো আমাক কুৱেশ্যনটোত কৰিছে। বন্ধুসকল তাৰ আগতে আমি জানিব লাগিব যে আমাৰ পৃথিৱীখনৰ ওপৰত কিমানটা এটমস্ফেৰিক লেয়াৰ আছে আৰু কোনটো কেই নম্বৰত আছে। তো আমি প্ৰথমতে সেইকেইটা এবাৰ ডিছকাছ কৰি লওঁ। বন্ধুসকল এইকেইটা হৈছে আমাৰ মেইন এটমস্ফেৰিক লেয়াৰ কেইটা। প্ৰথমত কি আছে, ট্ৰপোস্ফিয়াৰ, এইটো হৈছে ফাৰ্ষ্ট লেয়াৰ ট্ৰপোস্ফিয়াৰ। নেক্সট ষ্ট্ৰেটোস্ফিয়াৰ, মেজোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ আৰু একেবাৰে ওপৰত থাকে এক্সোস্ফিয়াৰ। তো ইয়াত আপুনি ক্লিয়াৰলি দেখিবলৈ পাইছে যে যিটো অজন লেয়াৰ আছে সেইটো ক'ত আছে, সেইটো আছে ষ্ট্ৰেটোস্ফিয়াৰত। ঠিক আছে, ক'ত আছে, ষ্ট্ৰেটোস্ফিয়াৰ। সো আমাৰ এইটো কোৱেশ্যনৰ যদি কাৰেক্ট আনসাৰ চাওঁ কোনটো হ'ব, অপশ্যন নম্বৰ বি, ষ্ট্ৰেটোস্ফিয়াৰ। অজন লেয়াৰ ক'ত আছে, ষ্ট্ৰেটোস্ফিয়াৰত আছে। কুৱেশ্যন নম্বৰ 25 কি সুধিছে, হোৱাট ইজ দ্য মেইন কম্পনেণ্ট অফ নেচাৰেল গেছ। নেচাৰেল গেছৰ মেইন কম্পনেণ্ট কোনটো হয়, বিউটেন, প্ৰপেন, মিথেন আৰু ইথেন। ইয়াতে কোনটো হ'ব, ইয়াতে কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন নম্বৰ চি, মিথেন। ঠিক আছে, মিথেন হৈছে নেচাৰেল গেছবিলাকৰ মেইন কম্পনেণ্ট। আৰু বন্ধুসকল যদি আমি চাওঁ যে মিথেনৰ যিটো মানে ৰাসায়নিক চিহ্ন কি হৈ যাব মিথেনৰ কাৰণে, CH4। কুৱেশ্যন নম্বৰ 26 কি সুধিছে, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইছৰ' লোকেটেড। ইছৰ'ৰ যিটো মুখ্য কাৰ্যালয় সেইটো তলত দিয়া কোনখন ঠাইত আছে। বন্ধুসকল ইছৰ'ৰ যিটো মুখ্য কাৰ্যালয় সেইটো আছে অপশ্যন নম্বৰ চি, বেংগালুৰু। বেংগালুৰুত ইছৰ'ৰ মেইন হেডকোৱাৰ্টাৰ সেইটো আছে। কুৱেশ্যন নম্বৰ 27 সুধিছে যে হোৱাট ডাজ ইছৰ' ষ্টেণ্ডছ ফৰ। ইছৰ' ফুল ফৰ্ম কি সেইটো সুধিছে। বন্ধুসকল ইছৰ'ৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। সো কাৰেক্ট এনসাৰ হৈ যাব অপশ্যন নম্বৰ এ, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। বন্ধুসকল এই যিটো ইছৰ' আছে কিমান চনত এষ্টাব্লিছ কৰা হৈছিল, 1969ত। আৰু ডেটটো হৈ যাব 15 আগষ্ট, 15 আগষ্ট 1969ত ইছৰ' এষ্টাব্লিছ কৰা হৈছিল। আৰু ইছৰ'ৰ যিজন ফাৰ্ষ্ট চেয়াৰমেন সেইজনৰ নাম কি হয়, ইছৰ'ৰ ফাৰ্ষ্ট চেয়াৰমেনজনৰ নাম হৈছে বিক্ৰম সাৰাভাই। বিক্ৰম সাৰাভাই ইছৰ'ৰ প্ৰথমজন চেয়াৰমেন। কুৱেশ্যন নম্বৰ 28 সুধিছে যে হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া। ইণ্ডিয়াৰ মিছাইল মেন বুলিলে আমি তলত দিয়া কোনজন ব্যক্তিক জানো। ইজি কুৱেশ্যন, আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব ডক্টৰ APJ আব্দুল কালাম। সো কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 29ত সুধিছে হুইচ কাণ্ট্ৰি হেজ ওন দ্য মোষ্ট ফিফা ৱৰ্ল্ড কাপছ। কোনখন দেশে সকলোতকৈ বেছি ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফি জিকিছে। দিয়া থকা অপশ্যন কেইটাৰ ভিতৰত এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ চি, ব্ৰাজিল। ব্ৰাজিলে এতিয়ালৈকে মোষ্ট ফিফা ৱৰ্ল্ড কাপ জিকিছে। আৰু কেইবাৰ জিকিছে, ব্ৰাজিলে এতিয়ালৈকে 5 বাৰ ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফি জিকিছে। বন্ধুসকল আজিৰ ভিডিঅ'টোৰ এইটো হৈছে অন্তিমটো কুৱেশ্যন। ভিডিঅ'টো ইমানখিনিলৈকে ধৈৰ্য ধৰি চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। আৰু আমাৰ লাষ্ট কুৱেশ্যনটোত সুধিছে কুৱেশ্যন নম্বৰ 30 কি সুধিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ট্ৰেভেল ইন স্পেচ। মানে মহাকাশত যোৱা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি হয়। বন্ধুসকল এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব ডেফিনেটলি অপশ্যন নম্বৰ বি, ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মা হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান যে নেকি স্পেচত গৈছিল। বন্ধুসকল আজিৰ আমাৰ ভিডিঅ'ত এইখিনি আছিল। কমেণ্টত জনাব যে কোনে 30 ভিতৰত কিমান নম্বৰ পালে। বন্ধুসকল লগ পাম নেক্সট ভিডিঅ'ত।